হয় সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হ'ল কিন্তু আজিও ন্যায়ৰ অপেক্ষাত অসমবাসী বিভিন্ন প্ৰান্তত আজি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰ কলাভূমিৰ সন্মুখৰ সেই স্থানত য'ত তেজপুৰৰ শিল্পীসকলে ৰং তুলিকাৰে শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জনাইছে এয়া হৈছে তেজপুৰৰ আৰ্টিষ্ট ফৰাম আচলতে সমগ্ৰ ৰাজ্যতে যিসকল শিল্পী তেওঁলোকে তেওঁলোকৰ যি শিল্পীৰ সত্তা সেই শিল্পী সত্তাৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এনেদৰে আৰু আমি দেখুৱাই আছোঁ তেজপুৰ আৰ্টিষ্ট ফৰামৰ যিসকল সদস্য আৰ্টিষ্ট ফৰামৰ সদস্যসকলে এনেধৰণেই জুবিন গাৰ্গৰ বিভিন্ন সময়ৰ তেওঁৰ যিসমূহ ছবি সেই ছবিসমূহ তেওঁলোকে অংকন কৰিছে আৰু অংকনৰ জৰিয়তে শিল্পীগৰাকীৰ যি আচলতে শিল্পী সত্তা সেই শিল্পী সত্তাৰ প্ৰতি সন্মান জনাইছে আৰু জুবিনে নিজেই কৈছিল তেওঁ সকলো কাম কৰি চাইছে সকলো তেওঁৰ মনত যিসমূহ আশা আছে সেই আশাসমূহ তেওঁ পূৰণ কৰিবলৈ চাইছে কিন্তু তেওঁ বহু চেষ্টা কৰিও ছবি আঁকিব পৰা নাছিল তেওঁ ছবি খুব ভাল নহৈছিল বুলি জুবিনে নিজে স্বীকাৰ কৰিছিল কিন্তু সেই শিল্পীগৰাকীৰ আজি এটা মাহ কায়িকভাৱে অসমৰ সমাজৰ মাজত নাই আৰু কায়িকভাৱে নথকা সেই শিল্পীগৰাকীৰ প্ৰতি আজি শ্ৰদ্ধাঞ্জলি এনেধৰণে জনাইছে তেজপুৰ আৰ্টিষ্ট ফৰামৰ যিসকল শিল্পী আৰু ৰং তুলিকাৰ মাজেৰে শিল্পীগৰাকীলৈ এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনৰ প্ৰতিগৰাকীয়ে আৰু এনেধৰণেই যে জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা আচলতে সেই শ্ৰদ্ধা এনেধৰণে তেওঁলোকে নিবেদন কৰিছে আৰু এটা কথা কোৱা হৈছে যে ইতিমধ্যে জুবিন গাৰ্গলৈ গুগলে আগবঢ়াইছে হামিং কিং অফ দ্য ৱৰ্ল্ড সন্মান তাৰপিছতে জুবিন গাৰ্গৰ যি আচলতে ন্যায় জুবিন গাৰ্গৰ যে মৃত্যু সেয়া স্বাভাৱিক মৃত্যু যে নহয় সেয়া অসমবাসীয়ে কৈ আহিছে আৰু ন্যায়ৰ অপেক্ষাত আছে আৰু ইতিমধ্যে সমগ্ৰ বিষয়টো তদন্তৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে বা কৰিব বা ইতিমধ্যে জুবিন গাৰ্গৰ পত্নীয়েও আহ্বান জনাইছে সকলোলৈকে যে এই যি যুঁজ আচলতে ৰাইজে যি ধৰণে এই যুঁজখন আগবঢ়াই নিছে সেই যুঁজখনৰ সকলোৱে আগবঢ়াই লৈ গৈ আছে আৰু সকলোৱে আশা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৱে ন্যায় পাব হৰেশ্বৰ দা আছে দাদা আজি জুবিন গাৰ্গৰ এটা মাহ সম্পূৰ্ণ হ'ল কায়িকভাৱে আমাৰ মাজত নোহোৱা এতিয়াও কিন্তু আমি ন্যায়ৰ অপেক্ষাত আমি ন্যায়ৰ অপেক্ষাতে আছোঁ আৰু আজি মনৰ দুখতে এক মাহৰ মূৰত আকৌ আজি আমি ছবি আঁকিবলৈ আৰম্ভ কৰিছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ এটাই কামনা কৰিছোঁ যাতে সোনকালে দোষী সাব্যস্ত হৈ পেলাই শাস্তি পায় তাৰে আমি কামনা কৰিছোঁ তেওঁ যিটো দুখ দিলে সেই দুখৰ কাহানিও পাহৰিব নোৱাৰোঁ আৰু অপূৰণীয় ক্ষতি হ'ল গোটেই অসমৰ গোটেই ভাৰতৰ